মহাসভা আমি অনুষ্ঠিত কৰিবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, আজি আমাৰ সেই সিদ্ধান্ত সফল হৈছে। আজি দ্বিতীয়টা দিন আৰু এই দ্বিতীয় দিনত আজি আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ আৰম্ভ ইতিমধ্যে হৈ গ'ল আৰু কিছু কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে। আমি এই আজিৰ দিনত আজি দ্বিতীয়টা দিনত আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হ'ল, শ্বহীদসকলক স্মৰণ কৰা হ'ল, শ্ৰদ্ধাঞ্জলি দিয়া হ'ল। তাৰপিছত আমাৰ বৰ্তমান আমাৰ যি ডেলিগেট সেশন আছে, ডেলিগেট সেশন ইতিমধ্যে আৰম্ভ হৈছে আৰু বিভিন্ন ৰিচোৰ্চ পাৰ্চনছ সমল ব্যক্তিসকলক আমি ডেলিগেট সেশনত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকৰ যি জ্ঞান আছে আমাৰ ষ্টুডেণ্টছবিলাকক আমাৰ ডেলিগেটসকলক দিবৰ কাৰণে আমি তেখেতলোকসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে ইতিমধ্যে আহি পাইছে আৰু আজিৰ গোটেই দিনটোত আমাৰ ডেলিগেট সেশন চলিব আৰু অহা কাইলে 10-11 বজাৰ পৰা আমাৰ ৰেলী আছে। আমাৰ ৰেলী হোৱাৰ পাছত আমাৰ 1 বজাৰ পৰা আমাৰ অপেন সেশন মুকলি সভা আৰম্ভ হ'ব আৰু এই মুকলি সভাৰ মুখ্য অতিথি হিচাপে আমাৰ ইউনিয়ন ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ আমাৰ জুৱেল ওৰাম ডাঙৰীয়া তেখেতে আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। লগতে আমাৰ প্ৰমোদ বড়ো, আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত থাকিব আৰু আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ আমাৰ বিষয়ববীয়াসকল চেয়াৰমেন আৰু আমাৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত থাকিব আৰু এই গোটেই কাৰ্যসূচী আজি যে আমি গোসাইগাঁও অঞ্চলত আমি আমাৰ 20তম আদিবাসী মহাসভা অনুষ্ঠিত কৰা হৈছে, ইয়াৰ ওপৰতো বহুত ডাঙৰ কাহিনী আছে। আপোনালোকে জানে যে 2011 চনত আমাৰ 2011 চনত মহাসভা কৰিবৰ কাৰণে আমাৰ প্ৰয়াত আমাৰ লিডাৰ্ছসকল আমাৰ যিসকল শ্বহীদ হৈ গ'ল, বিশেষকৈ শ্বহীদ আন্দ্ৰিয়াছ মাৰ্ডি তেখেতে এই 2001 চনতে তেখেতে যেতিয়া মহাসভাৰ যুঁজা চলাই থাকোঁতে তেখেতক হত্যা কৰা হৈছিল আৰু তাৰপিছত এই 24টা বছৰে আমাৰ এই গোসাইগাঁও অঞ্চলত মহাসভা আয়োজন কৰা নাই আৰু এই দুটা দশক এই 24টা বছৰৰ পাছত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই সুযোগ পাইছোঁ আৰু আমি এই সুযোগটো পোৱাৰ কাৰণে আমাৰ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকৰ সহায় সহযোগত আমি এই 20তম আদিবাসী মহাসভা 24টা বছৰৰ পাছত আমি কৰিব পাৰিছোঁ। কাৰণ আমাৰ প্ৰয়াত জাষ্টিন লাকৰা আছাৰ জন্মদাতা ফাউণ্ডাৰ প্ৰেছিডেণ্ট জাষ্টিন লাকৰাৰ সপোন আছিল, প্ৰয়াত আমাৰ আন্দ্ৰিয়াছ মাৰাণ্ডীৰ সপোন আছিল, আমাৰ বস্কো চেৰমাকৰ শ্বহীদ বস্কো চেৰমাকৰ সপোন আছিল, শ্বহীদ ফিলমন হেমব্ৰমৰ তেখেতৰ সপোন আছিল আৰু বহুত নেতাসকল যি আদিবাসী জনগোষ্ঠীটোৰ কাৰণে থিয় হৈছিল। আদিবাসী জনগোষ্ঠীটোৰ এই ক্ৰাইচিছৰ সময়ত, সেই সময়ত যেতিয়া 1996-98 চনত যেতিয়া আদিবাসীয়ে নিজৰ ঘৰত থাকিব পৰা নাছিল, নিজে বাসস্থানৰ পৰা পলায়ন কৰিবলগীয়া হৈছিল, এনেকৈ সময়ত এই সংগঠনটোতে ৰক্ষণাবেক্ষণ দিছে। সংগঠন আদিবাসী ছাত্ৰ সন্থাই এই গোটেই জাতিটোক যে ৰক্ষণাবেক্ষণ দিছে, তেওঁলোকৰ অধিকাৰৰ কাৰণে মাত মাতিছে, এই সংগঠনটো আজি 24টা বছৰৰ পাছত আকৌ আমি মহাসভা কৰিবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছিলোঁ আৰু এই প্ৰচেষ্টাত আমি আগুৱাই গৈ আছোঁ বুলি আৰু সফল হৈ আছোঁ বুলি আমি অনুভৱ কৰিছোঁ। 17খন জিলাৰ পৰা আমাৰ প্ৰতিনিধিবৰ্গ উপস্থিত হৈছে। ইতিমধ্যে 1500 প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছে আৰু প্ৰতিনিধি আজিও আমাৰ মাজত উপস্থিত হ'বৰ কাৰণে তেওঁলোকে বাটত আছে। লগতে আমাৰ সকলো খোৱা বোৱাৰ ব্যৱস্থাৰ কাৰণে ইয়াত যিমান আমাৰ প্ৰতিনিধিসকল আহিব তেওঁলোকৰ সকলো খোৱা বোৱাৰ ব্যৱস্থাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। ইয়াত আমি 200ৰো অধিক আমাৰ ভলেণ্টিয়াৰ্ছসকল আমাৰ মাজত আছে। তেওঁলোকে ইয়াৰ গোটেই ব্যৱস্থাখিনি যাতে সফল ৰূপে আমাৰ প্ৰতিনিধিসকলে পায় তাৰ কাৰণে তেওঁলোকে ব্যৱস্থাখিনি চাই আছে, যাতে সকলোৱে যাতে সকলো ব্যৱস্থা পোৱা যায় তাৰ কাৰণে আমাৰ ভলেণ্টিয়াৰ্ছসকলে যোজা চলাই আছে। আৰু আমাৰ ৰিচেপশ্যন কমিটি যি ৰিচেপশ্যন কমিটি আছে, ৰিচেপশ্যন কমিটি গোটেই এই কাৰ্যসূচী ভাল সফল ৰূপে ৰূপায়ণ কৰিবৰ কাৰণে ৰিচেপশ্যন কমিটিয়ে আগভাগ লৈ আছে। আজিৰ আমাৰ যেহেতু প্ৰতিনিধি সভা চলি আছে, আমি তথাপিও আমাৰ প্ৰতিনিধিবৰ্গ 2000 ওচৰা ওচৰি আমাৰ প্ৰতিনিধি ইতিমধ্যে আমাৰ আজি অংশগ্ৰহণ ল'ব। অহা কাইলে আমাৰ অপেন সেশন আছে আৰু এই অপেন সেশনত আমি আশা কৰিছোঁ যে 50,000ৰো অধিক মানুহ ইয়াত সমবেত হ'ব আৰু সেইকাৰণে সমবেত হ'ব কাৰণ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি
আমাৰ যি প্ৰাপ্য অধিকাৰ, আমাৰ যি জনজাতিকৰণ প্ৰাপ্য অধিকাৰ, যি আমাৰ ফাণ্ডামেণ্টেল ৰাইট আছে জনজাতিকৰণ, এই জনজাতিকৰণৰ বিষয় লৈ আজি আমি ইমান বছৰ ধৰি, দীৰ্ঘদিন বছৰ ধৰি আমি আন্দোলন কৰি আছো। আৰু তাৰ কাৰণে যি আন্দোলন আমি কৰি আছো, সেই আন্দোলনৰ আৰু এটা প্ৰচেষ্টা যি আমি চলাইছিলো, যে জুৱেল ওৰাম ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'ব আৰু তেখেতক আমি ৰাজহুৱাভাৱে আমি মেমৰেণ্ডাম প্ৰস্তুত কৰিম। তাৰ কাৰণে আমি সকলো আদিবাসী জনগোষ্ঠীক গোসাইগাঁও অঞ্চল, কোকৰাঝাৰ অঞ্চল আৰু বিভিন্ন অসমৰ চুকে কোণেৰ পৰা আমাৰ আদিবাসী জনগোষ্ঠীক, আদিবাসী সংগঠনসকলক আমি নিমন্ত্ৰণ জনাইছো যে আপোনালোকে সকলোৱে আহিব লাগে। আমি একত্ৰিতভাৱে আমাৰ যি দাবী আছে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত আমি দাঙি ধৰিব লাগে, আমাৰ জুৱেল ওৰাম আমাৰ ট্ৰাইবেল মিনিষ্টাৰৰ জৰিয়তে। সেইকাৰণে সকলোকে আমি অনুৰোধ জনাইছো আহিবৰ কাৰণে, নিমন্ত্ৰণ জনাইছো। আৰু আমি আশাবাদী যে 50,000ৰো অধিক ইয়াত অহা কাইলৈ সমবেত হ'ব বুলি।